নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে 2025 ৰ বাবে এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লোৱা কেণ্ডিডেটে এই পদত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে কেতিয়াৰ পৰা এপ্লাই হ'ব টোটাল কিমানটা পদ মুকলি কৰা হৈছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো স্টেপ বাই স্টেপ সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজে সকলো তথ্য আপোনালোকে চেক কৰি লব পাৰিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হলক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে SSCGD কনষ্টেবল 2025 ৰ ৰিটেন এক্সামৰ বাবে এখন বেচ বুক লৈ আহিছে এখন নাম হৈছে এডুকেশ্যন পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে সলভ পেপাৰ বুক পাই যাব আৰু লগতে প্ৰেক্টিস চিত্ৰ আপোনালোকৰ বুকো अवेलेबल আপোনালোকে এডুকেশ্যন পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাই যাব ইয়াতে জেনাৰেল ইন্টেলিজেন্স ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব মেথছৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে ইংলিশ গ্ৰামাৰ আপোনালোকে এই বুকখনত আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে এই বুকখন লব বিচাৰে এডুকেশ্যন পাব্লিকেশ্যনৰ ফালৰ পৰা যিখন বুক লঞ্চ কৰা হৈছে এই বুকখন যদি লব বিচাৰে তেতিয়াহলে Amazon আৰু Flipkartৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গবিন আপোনালোকে এতিয়া বাই কৰি লওক SSCGD কনষ্টেবল 2025 ৰ বাবে বেষ্ট বুক এডুকেশ্যন CISF কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স CISF ৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 4 মাৰ্চ 2025 লৈকে আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব স্যালাৰি 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব পোষ্ট নেম কনষ্টেবল ড্ৰাইভাৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে জব কেটেগৰী চেন্ট্ৰেল জব অফিচিয়েল ৱেবছাইটৰ নাম হৈছে CISFrecruitment.cisf.gov.in অফিচিয়েল ৱেবছাইটৰ নাম হৈছে তাপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ ডেট 21 জানুৱাৰী 2025 ত অফিচিয়েল নটিফিকেশন ৰিলিজ কৰা হৈছে আৰু এপ্লিকেশন ষ্টাৰ্ট হ'ব 3 ফেব্ৰুৱাৰী 2025 ত এপ্লিকেশন লাষ্ট ডেট 4 মাৰ্চ 2025 লৈকে আপোনালোকে পদত আবেদন কৰিব পাৰিব তাৰ বাবে বয়সৰ সময়সীমা মিনিমাম 21 বছৰ হ'ব লাগিব ম্যাক্সিমাম 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকচন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকচন দিয়া হৈছে তাপা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে জেনাৰেল OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব যি সকল ক্যান্ডিডেট SC ST এক্স সাৰ্ভিসমেন হয় তেওঁলোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে CISF কনষ্টেবল এডুকেশ্যন কোৱালিফিকেশন এণ্ড ভ্যাকেন্সি ডিটেইলছ টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 1124 টা তাৰে কনষ্টেবল ড্ৰাইভাৰ বাবে আছে 845 টা ভ্যাকেন্সি আৰু তাপা নেক্সট কনষ্টেবল ড্ৰাইভাৰ কম্পাউণ্ড অপাৰেটৰ কাৰণে আছে 279 টোটাল 1124 টা ভ্যাকেন্সি মুকলি কৰা হৈছে কনষ্টেবল ড্ৰাইভাৰ বাবে CISF ৰ বাবে CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবল ড্ৰাইভাৰ বাবে পায় 1124 টা পদ মুকলি কৰা হৈছে আৰু এই পদত আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ড্ৰাইভিং লাইসেন্স কি বিচাৰিছে মই আপোনালোকক জনাইছো যদি HMV ড্ৰাইভিং যদি লাইসেন্স আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব LMB যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ মটৰচাইকেল উইথ গিয়াৰ ড্ৰাইভিং লাইসেন্স আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদত আবেদন কৰিবলৈ হলে মেট্ৰিক পাস লগতে ড্ৰাইভিং লাইসেন্স থাকিলে আপোনালোকে বিন্দাস এপ্লাই কৰিব পাৰিব তাপা নেক্সট হৈছে CISF কনষ্টেবল ড্ৰাইভাৰ সিলেকচন প্ৰসেস 2025 ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ PT and PST ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা টেষ্ট অনুষ্ঠিত হ'ব তাপা নেক্সট ফিজিক্যাল টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট ৰিটেন এক্সামিনেশন অনুষ্ঠিত হ'ব তাপা আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই CISF কনষ্টেবল ড্ৰাইভাৰ 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে 3 ফেব্ৰুৱাৰী 2024 পৰা 3 ফেব্ৰুৱাৰী 2025 পৰা আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় তেতিয়াহলে আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ওয়েবসাইট লিংক ইয়াতে অফিচিয়েল নটিফিকেশনৰ PDF খনো দিয়া আছে গৈ পিনে আপোনালোকে ধুনিয়াকৈ ডাউনলোড কৰি চেক আউট কৰিব পাৰিব সো এটো আছে
CISF ফালৰ পৰা যিখিনি পদ মুকলি কৰা হলে পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ